নমস্কাৰ বন্ধুসকল। তো আজি নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছে আজিৰ টপিকটো হৈছে 20 পইচা মুদ্ৰাৰ ওপৰত। হয়, 20 পইচা মুদ্ৰা আমাৰ দেশত জেনেৰেল চাৰ্কুল মানে সৰ্বভাৰতীয় জনতাৰ বাবে বহুতো সময়ত বেলেগ বেলেগ ডিজাইনত বনোৱা হৈছিল। তাৰে আজি তিনিটা ডিজাইনৰ 20 পইচা মুদ্ৰাৰ বিষয়ে এই ভিডিঅ'টোৰ মাধ্যমে মোৰ মতামত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যি তিনিটা ডিজাইনৰ মুদ্ৰাৰ বিষয়ে আজি জনাম, সেইকেইটা মুদ্ৰা যদি আপোনালোকৰ লগত থাকে, আপোনালোকে কইন্স এক্সিবিশ্যনত গ'লে সেইকেইটা মুদ্ৰা সহজে বিক্ৰী কৰিব পাৰিব। 20 পইচা মুদ্ৰাবোৰ বহুতো চনত বনোৱা হৈছিল আৰু বহুতো মিনিটত বনোৱা হৈছিল, কিন্তু সকলো চনৰ আৰু সকলো মিনিটৰ মুদ্ৰা বিক্ৰী নহয়, তাৰে কোনোবাটো মুদ্ৰাহে বিক্ৰী হয়। কাৰণ যোনটো মিনিটত এই মুদ্ৰাটো কম মাত্ৰাত বনোৱা যায় সেইটো মুদ্ৰা স্কেয়াৰ কইন্স হয় বা ৰিয়েৰ কইন্স হয়। গতিকে এনেকুৱা আজি তিনিটা মুদ্ৰাৰ বিষয়ে জনাম, যি তিনিটা মুদ্ৰা আপোনালোকৰ হাতত যদি থাকে, এই তিনিটা মুদ্ৰা আপোনালোকে সহজে কইন্স এক্সিবিশ্যনত গ'লে বিক্ৰী কৰিব পাৰিব। তো কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিনিটত বনোৱা মুদ্ৰা, এই কথাখিনি আপোনালোকে জনাটো অতি প্ৰয়োজনীয়। গতিকে তাৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। স্কিপ নকৰি সম্পূৰ্ণভাৱে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুবিধা কৰি দিব। তো আহক দেৰি নকৰোঁ, আজি জানো তিনিটা ডিজাইনৰ 20 পইচা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। তো এনেকুৱা 20 পইচা মুদ্ৰা আপোনালোকৰ হাততো নিশ্চয় থাকিব পাৰে বা আছে, বা বহুতৰ হাতত নাথাকিবও পাৰে। গতিকে তাৰ মূল্য জনাটো বহুত প্ৰয়োজনীয় কথা। গতিকে আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, স্ক্ৰীণত এটা 20 পইচা মুদ্ৰা ফুড ফৰ অলৰ থিমত বনোৱা হৈছিল 1970 মানে 1970 চনত। এই স্ক্ৰীণত দেখা পোৱা 20 পইচা মুদ্ৰাবোৰ আমাৰ দেশত জেনেৰেল চাৰ্কুল মানে সৰ্বভাৰতীয় জনতাৰ বাবে বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল এলুমিনিয়াম আৰু ব্ৰঞ্জ। ৱেইট আছিল 4.50 গ্ৰাম, চাইজ আছিল 22 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো এটা হৈছে মুদ্ৰাটো অভাৰ্চ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্চ। তো ৰিভাৰ্চ চাইডে মুদ্ৰাটোৰ মাজত পদুম ফুলৰ এপাহ চিম্বল দিয়া আছে আৰু ওপৰত সূৰ্যটো চিম্বল দিয়া আছে দেখা পাইছে। আৰু তাৰ তলত চাওক মিণ্টিং ইয়েৰ মেনশ্যন আছে 1970, আৰু তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ডায়মণ্ড। তো স্ক্ৰীণত দেখা পোৱা ফুড ফৰ অলৰ থিমত বনোৱা এই 20 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিনিটত বনোৱা হৈছিলে, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। তো স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো বম্বে মিণ্টত বনোৱা। এইখিনি জেগাত চাওক এটা ডায়মণ্ডৰ চিন আছে, তো এইটো বম্বে মিণ্টৰ মিন মাৰ্ক। আৰু যদি কেলকাতা মিণ্টৰ হয়, এইখিনি জেগাত একো নাথাকে, ব্লেংক থাকিব। তো ফুড ফৰ অলৰ বম্বে মিণ্টৰ হওক ইয়া কেলকাতা মিণ্টৰ হওক, যদি 20 পইচা মুদ্ৰা আপোনালোকৰ লগত UNC কণ্ডিশ্যনত থাকে মানে ইউজ নোহোৱা কণ্ডিশ্যনত থাকে, তাৰ এটাৰ মূল্য হৈ আছে 150 টকা UNC কণ্ডিশ্যনত অনলি, বম্বে মিণ্টৰ হওক ইয়া কেলকাতা মিণ্টৰ হওক। আৰু যদি এক্সট্ৰা ফাইন হয় 100 টকা, আৰু ভেৰি ফাইন হ'লে 75 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 50 টকা। 50 টকাৰ পৰা 150 টকাৰ ভিতৰত ফুড ফৰ অলৰ থিমত বনোৱা এটা 20 পইচাৰ বৰ্তমান সময়ত মূল্য, ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। তো আপোনালোকৰ হাততো এই স্ক্ৰীণত দেখা পোৱা ফুড ফৰ অলৰ থিমত বনোৱা 20 পইচা মুদ্ৰা থাকিব পাৰে। যদি আছে এই মুদ্ৰাটো ভালদৰে ৰখক, ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। UNC কণ্ডিশ্যনত ইয়াৰ মূল্য হৈ আছে 150 টকা মানে 150 টকা, এটা 20 পইচাৰ বৰ্তমান সময়ত মূল্য। আৰু এইটো চাওক, স্ক্ৰীণত এটা 20 পইচা মুদ্ৰা, এটা হৈছে অভাৰ্চ আৰু এটা হৈছে ৰিভাৰ্চ। তো স্ক্ৰীণত দেখা পোৱা এই 20 পইচা মুদ্ৰাবোৰ আমাৰ দেশত 4টা চনত বনোৱা হৈছিল, 1968, 1969, 1970 আৰু 1971। তো 4টা চনতে এই 20 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিনিটত বনোৱা হৈছিলে, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। তো স্ক্ৰীণত দেখা পোৱা এই 20 পইচা মুদ্ৰাবোৰৰ মেটেল আছিল এলুমিনিয়াম আৰু ব্ৰঞ্জ। ৱেইট আছিল 4.5 গ্ৰাম, চাইজ আছিল 22 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো স্ক্ৰীণত দেখা পাইছে এটা 20 পইচা মুদ্ৰা। তো ৰিভাৰ্চ চাইডে চাওক, ইয়াত চন মেনশ্যন আছে 1968। 1968ত এই স্ক্ৰীণত দেখা পোৱা 20 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিনিটত বনোৱা হৈছিলে, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। তো স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো কেলকাতা মিণ্টৰ। ইয়াত চাওক একো মিন মাৰ্ক নাই, তো এইটো কেলকাতা মিণ্টত বনোৱা 20 পইচা মুদ্ৰা। তো 1968ৰ কেলকাতা মিণ্টৰ যদি এটা 20 পইচা UNC কণ্ডিশ্যনত আপোনালোকৰ লগত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 150 টকা। আৰু যদি এক্সট্ৰা ফাইনত হয়, তাৰ বৰ্তমান মূল্য হৈ আছে 50 টকা, আৰু ভেৰি ফাইন কণ্ডিশ্যনত হ'লে তাৰ বৰ্তমান মূল্য হৈছে 25 টকা। 25 টকাৰ পৰা 150 টকাৰ ভিতৰত 1968ৰ কেলকাতা মিণ্টত বনোৱা এটা 20 পইচাৰ বৰ্তমান সময়ত মূল্য, ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। তো আৰু এইটো চাওক, ৰিভাৰ চাইডৰ এখন ফটো দিছোঁ স্ক্ৰীণত। তো ইয়াত চাওক চন মেনশ্যন আছে 1969। 1969তো এই স্ক্ৰীণত দেখা পোৱা 20 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিনিটত বনোৱা হৈছিলে, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। তো স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো কেলকাতা মিণ্টত বনোৱা মুদ্ৰা। তো ইয়াত চাওক
একো মিন মাৰ্ক নাই তো এটো কলকাতা মিন্টত বনোৱা 20 পইচা মুদ্ৰা তো 1969 কলকাতা মিন্টৰ যদি 20 পইচা মুদ্ৰা আপোনালোকৰ লগত থাকে ইউ এটা বৰ্তমান সময়ত স্কয়াৰ কইন্স ইউএনসি কন্ডিশনত ইয়াৰ বৰ্তমান মূল্য আছে 150 টকা আৰু এক্সট্ৰা ফাইন কন্ডিশনত হলে 50 টকা আৰু ভেৰিফাইন কন্ডিশনত হলে 25 টকা 25 টকাৰ পৰা 150 টকাৰ ভিতৰত 1969 ৰ কলকাতা মিন্টত বনোৱা এটা 20 পইচাৰ বৰ্তমান সময়ত মূল্য ইউ এটা বৰ্তমান সময়ত স্কয়াৰ কইন্স তো স্ক্ৰিনত দেখা পোৱা এই 20 পইচা মুদ্ৰাটো আমাৰ দেশত 4টা চনত বনোৱা হৈছিল 1968 1969 1970 আৰু 1971 তাৰে দুটা চনৰ মুদ্ৰা অনলি স্কয়াৰ কইন্স বাকি সকলো মুদ্ৰা কমন কইন্স তো স্ক্ৰিনত দেখা পাইছে এটা 1968 ৰ কলকাতা মিন্টৰ 20 পইচা মুদ্ৰা আৰু এটা হৈছে 1969 ৰ কলকাতা মিন্টৰ 20 পইচা মুদ্ৰা তো এই দুটা মুদ্ৰা বিক্ৰী হ'ব আৰু বাকি মুদ্ৰা সকলো কমন কইন্স তো আপোনালোকৰ হাততো 1968 আৰু 1969 ৰ কলকাতা মিন্টৰ যদি 20 পইচা মুদ্ৰা আছে ভালদৰে খাব এইকেইটা মুদ্ৰাও সহজে বিক্ৰী হোৱা মুদ্ৰা আৰু এটো চাওক স্ক্ৰিনত এটা 20 পইচা মুদ্ৰা মহাত্মা গান্ধীৰ থিমত বনোৱা 20 পইচা মুদ্ৰা তো এই মুদ্ৰাবোৰৰ মেটেল আছিল এলুমিনিয়াম আৰু ব্ৰঞ্জ weight আছিল 4.50 গ্ৰাম সাইজ আছিল 22 mm আৰু শেপ আছিল সার্কুলার এটা হৈছে মুদ্ৰাটো অভাৰ্স আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্স তো ৰিভাৰ্সৰে দেখা পাইছে মুদ্ৰাটোৰ মাজত মহাত্মা গান্ধীৰ ফটো সিম্বলটো দিয়া আছে তো এই মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিন্টত বনোৱা হৈছিল বম্বে মিন্ট কলকাতা মিন্ট আৰু হায়দৰাবাদ মিন্ট তো মহাত্মা গান্ধীৰ 20 পইচা মুদ্ৰা যদি আপোনালোকৰ লগত থাকে বম্বে মিন্টৰ মুদ্ৰা কমন কইন্স কলকাতা মিন্ট আৰু হায়দৰাবাদ মিন্ট এই দুটা মিন্টৰ মুদ্ৰা বৰ্তমান সময়ত স্কয়াৰ কইন্স ইউএনসি কন্ডিশনত এটা 20 পইচাৰ বৰ্তমান মূল্য আছে 50 টকা আৰু এক্সট্ৰা ফাইন হলে 25 টকা আৰু ভেৰিফাইন হলে 15 টকা তো আজি আপোনালোকক এই ভিডিওটোৰ মাধ্যমে তিনটা ডিজাইনত বনোৱা 20 পইচা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য মই জনালো এটা হৈছে ফুড ফৰ অলৰ থিমত বনোৱা 20 পইচা মুদ্ৰা আৰু এটা হৈছে মহাত্মা গান্ধীৰ থিমত বনোৱা 20 পইচা মুদ্ৰা আৰু এটা হৈছে এই পদুম ফুলৰ যোনটো ডিজাইন আছে তো এটো ডিজাইনত বনোৱা এটা 20 পইচা মুদ্ৰা তো তিনিটা ডিজাইনত বনোৱা 20 পইচা মুদ্ৰা কোন চনত বনোৱা হৈছিল বা কোন মিনিটত বনোৱা হৈছিল আৰু কোনকিটা মুদ্ৰা বিক্ৰী হ'ব এই ভিডিওটোৰ মাধ্যমে আপোনালোকক মই জনালো তো ভিডিওটো যদি ভাল লাগিল লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব শেয়াৰ কৰি ভিডিওটো চোৱাৰ সকলোকে সুবিধা কৰি দিব আৰু ভিডিওটো যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ৰখাব আৰু যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰখাব আজিলৈ আহো নতুন এটা ভিডিওত আপোনালোকক আকৌ লগ পাম সকলো ভালে থাকক ধন্যবাদ